আপোনাৰ হুৰাময় কৰিব মইতো বিধানসভাত দাবী জনাইছিলোঁ যে ড্ৰাই ষ্টেট ঘোষণা কৰক। গুজৰাটে যদি হুৰা নিষিদ্ধ কৰিব পাৰে অসমে কিয় নোৱাৰে? সততে গুজৰাটৰ কথা কৈ থাকে, গুজৰাট মডেল বুলি কৈ থাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি সাহস আছে গুজৰাটৰ দৰে গুজৰাটক ফ'ল' কৰি গুজৰাটক মডেল বনাই অসমত হুৰা একেবাৰে নিষিদ্ধ কৰক। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাকালি কেবিনেটত সিদ্ধান্ত ল'লে এতিয়া গোটেই ৰাতি হুৰাৰ বিপণীবিলাক খোলা থাকিব। তাৰমানে আমাৰ ল'ৰা ছোৱালীবিলাক হুৰা খাই ৰাস্তাত উদ্ভণ্ডালি কৰি থাকক, পঢ়া শুনা চব বৰবাদ হওক, ৰাজ্যখন ৰখাতলে পঠাবৰ কাৰণে এই ধৰণৰ ধান্দা কৰিছে হুৰাৰ কাৰণে। মই এই সিদ্ধান্তক গৰিহণা দিছোঁ, চৰকাৰে উদ্ৰ কৰক। যদি সাহস আছে গুজৰাটক ফ'ল' কৰি হুৰা টোটেলি নিষিদ্ধ কৰক অসমত, এইটো দাবী জনাইছোঁ। 2 নম্বৰ কথা হ'ল, কালি বিজেপিৰ এজন সাংসদ আপোনাৰ ৰাজ্য সুধাংশু ত্ৰিবেদী, এজন শিক্ষিত ব্যক্তি, তেখেতে নাজানে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ এটা অংশ হয়। এই যে তেখেতে বাংলাদেশ বুলি কৈ আছে, মিনি বাংলাদেশ বুলি কৈ আছে, এইটো দুৰ্ভাগ্য। বিজেপিৰ এজন নেতা, স্প'ক্সমেন, এজন শিক্ষিত ব্যক্তি, অসমৰ ভৌগোলিক সীমা সম্পৰ্কে তেখেতৰ জ্ঞান নাই, বা তেখেতসকলে বিচাৰিছে নেকি যে অসমৰ পৰা ধুবুৰী লোকসভা এৰিয়াটো কাটি বেলেগ এখন ৰাজ্য বনাব, বেলেগ ৰাষ্ট্ৰৰ লগত মিলাই দিব। এনেকুৱা গৰিহণা দিছোঁ মই তেখেতৰ এই বক্তব্যক। আৰু দুৰ্ভাগ্য, এইটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে স্পষ্ট কৰক তেখেতে যে ধুবুৰী লোকসভা এৰিয়াটো অসমৰ ভিতৰত হয় নে নাই। ধুবুৰী লোকসভা অসমৰ ভিতৰত হয় নে নাই এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰক, আৰু তেখেতৰ এই বক্তব্যক মই গৰিহণা দিছোঁ।